মৰাণত সোণোৱাল কছাৰীসকলৰ খিং খিং বাইথ পূজা উদযাপন। আজি অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত উৎসৱ খিং খিং বাইথ পূজা। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো উলহ মালহেৰে পালন কৰা হৈছে বাইথ পূজা। মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ সমীপত মৰাণ আঞ্চলিক সোণোৱাল কছাৰী উন্নয়ন সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে বাইথ পূজা উদযাপন কৰা হয়। আজি দ্বিতীয় দিনা পুৱাৰে পৰা পৰম্পৰাগতভাৱে পূজা কৰে সোণোৱাল কছাৰীৰ লোকসকলে। অনুষ্ঠানত উপস্থিত সোণোৱাল কছাৰী উন্নয়ন সমিতিৰ সভাপতি দীপক সোণোৱাল, সম্পাদক তচেন সোণোৱাল, অভ্যৰ্থনা সমিতিৰ সভাপতি ভদ্ৰ সোণোৱাল, সম্পাদক দীপু সোণোৱালে সকলো সোণোৱাল জনগোষ্ঠীৰ লোকক খিং খিং বাইথ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে। আমি সপ্তম বৰ্ষলৈ এইবাৰ খিং খিং বাইথ পূজা কালিৰ পৰা আমি কৈ আছোঁ। কালি দেও নমোৱা অনুষ্ঠান আছিলে, আজি আমাৰ মূল পূজা হ'ল আৰু সকলো আমাৰ মৰাণবাসী ৰাইজে অসম যিমান বিশ্বত যিমান আছে সকলোকে আশীৰ্বাদ কৰিছোঁ খিং খিং বাইথ দেৱতাৰ পৰা সুন্দৰ শান্তিপূৰ্ণ আমাৰ দেশখন আগুৱাই আহক তাৰে কামনা কৰি বাইথ পূজা অনুষ্ঠান আজি অনুষ্ঠিত কৰিছে মৰাণ অঞ্চলৰ সমূহীয়াভাৱে। আৰু 18 চনৰ পৰা এইটো পাতি অহা হৈছে। এইবাৰ সপ্তম আমি গোটেইখিনি একেলগে হৈছোঁ, থুলমূলকৈ কৰা হৈছে অৱশ্যে। বাইথ পূজা আমি মৰাণ অঞ্চলত আমি সপ্তম বাৰ্ষিক হিচাপে আমি বাইথ পূজা অনুষ্ঠিত কৰিছোঁ। বাইথটো হৈছে সোণোৱাল কছাৰী জনগোষ্ঠীৰ এটা জাতীয় উৎসৱ। সেইটো অতীতৰ পৰা আমি পালন কৰি আহিছে। গতিকে এই জাতীয় উৎসৱটি আমি আজি সকলো অসমৰ সকলো সোণোৱাল কছাৰী ৰাইজে ঠাই বিশেষে অনুষ্ঠিত কৰিছে। আমাৰ মূল কেন্দ্ৰীয় অতীজৰ মানে কেন্দ্ৰীয় হাল অতীতৰ মানে ধাৰাবাহিকভাৱে জীয়াই আছে। গতিকে সেইটো হ'ল আমাৰ ডাঙৰি বৰপথাৰ গাঁও। আজি তাত কেন্দ্ৰীয় হাল এয়া হৈছে আমি মৰাণত আজি আমি মৰাণৰ অঞ্চলৰ সোণোৱাল কছাৰী ৰাইজে শান্তি সম্প্ৰীতি ৰক্ষাৰ অৰ্থে একতাৰ অৰ্থে আজি আমি বাইথ পূজা অনুষ্ঠিত কৰি আহিছোঁ। আজি এই মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ সমীপত আমি আজি বাইথ পূজা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ যোগেদি আমাৰ খিং খিং বাইথ দেৱতাই জনগোষ্ঠীটোক আমাক শান্তি সম্প্ৰীতিৰে বাস কৰিবৰ কাৰণে আমাৰ বাইথ দেৱতাই নিশ্চয় আমাক কৃপা কৰিব বুলি আমি আশা ৰাখিছোঁ জনগোষ্ঠীটো। আৰু আমি অসমৰ সকলো জনগোষ্ঠী বা সকলো ভাষা ভাষী ৰাইজৰ সৈতে আমি একতাৰে যাতে এই অনুষ্ঠানটো আমি সদায় আমি যাতে সফলভাৱে জীয়াই ৰাখিব পাৰোঁ সেই কামনাৰে আমি